ঢেকিয়াজুলিত দিন দুপৰতে চাঞ্চল্যকৰ ধন লুটৰ ঘটনা। ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত 5,90,000 টকা লুট কৰিছে দুৰ্বৃত্তই। ঢেকিয়াজুলি চহৰৰ সাপ্তাহিক বজাৰৰ সমীপত এই চাঞ্চল্যকৰ ধন লুটৰ ঘটনা সংঘটিত হৈছে। দেখুৱাইছোঁ এইজন ব্যক্তিৰ স্কুটিৰ লক ভাঙি কোনো অচিনাক্ত দুৰ্বৃত্তই 5,90,000 টকা লুট কৰি দিছে। দেখুৱাইছোঁ ঢেকিয়াজুলি চহৰত দিন দুপৰতে এক চাঞ্চল্যকৰ ধন লুটৰ ঘটনা সংঘটিত হৈছে। এই স্কুটিৰ লক ভাঙি এনেধৰণে দুৰ্বৃত্তই 5,90,000 টকা লুট কৰি নিছে আৰু ইয়াকে লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মই কথা পাতিম এইগৰাকী ব্যক্তিৰ সৈতে। আপোনাৰ নাম কি? মোহাম্মদ মুবাৰক হুছেইন। মুবাৰক হুছেইন, ক'ত ঘৰ আপোনাৰ? ঘৰ বৰচলা তৰিপাম। হয়। ক'ত পইচা উঠাইছিলে? মই ষ্টেট বেংকৰ পৰা 5,90,000 টকা উঠাইছিলোঁ। তাৰপিছত 20,000 টকা বেলেগক 5,90,000 টকাই উঠাই আনি স্কুটিত থৈ দোকানৰ ভিতৰত সোমোৱাৰ 1 মিনিট পিছতেই মানে CCTVত দেখা পালোঁ। 1 মিনিট পিছতে মোৰ ইয়াৰ পৰা লক ভাঙি টকাখিনি লৈ যায়। ষ্টেট বেংকৰ পৰা উঠাই ইয়াত এই প্ৰতিষ্ঠানত আহিছিল? এই প্ৰতিষ্ঠানত আহিছিল। কি দোকান এইটো? মিছন ইলেক্ট্ৰনিক্স। কেনেকৈ গম পালে আপুনি? মানে মই যেতিয়া আকৌ এই টকাখিনি বেলেগ এজনক ধাৰ দিব লগা আছিল, অলপ আগত গৈ যেতিয়া টকাখিনি দিবলৈ মানে স্কুটিৰ মানে ডিকি খুলি চাওঁ যে তাৰ ভিতৰত বেগটো নাই। লগে লগে মই আকৌ এই মিছন ইলেক্ট্ৰনিক্সৰ ভিতৰত থকা CC কেমেৰা যেতিয়া চেক কৰা হয়, তাৰপিছত দেখা গ'ল যে এজন ল'ৰা ৰঙা টি-চাৰ্ট পিন্ধি আৰু জিন্সৰ পেণ্ট পিন্ধি আহি 1 মিনিটত মানে টকাখিনি কিবা এটা যন্ত্ৰ দি মানে স্কুটিৰ লকটো খুলি বেগটো লৈ পলাই যায়। পুলিচক জনাইছোঁ। পুলিচ আহিছে, কিন্তু এতিয়ালৈকে তেওঁলোকে একো মানে হেৰি কৰিব পৰা নাই। কি কৰে? মই ব্যৱসায়ৰ ক্ষেত্ৰত মই উঠাইছিলোঁ বেংকৰ পৰা, ব্যৱসায় কৰোঁ। মই মাকৈ আৰু চুপাৰী ব্যৱসায় কৰোঁ। ষ্টেট বেংকৰ পৰা উঠাইছিলোঁ। হয়, এইগৰাকী ব্যক্তি দেখুৱাইছোঁ। এয়া হৈছে মিছন ইলেক্ট্ৰনিক, এই ঢেকিয়াজুলি চহৰৰ সাপ্তাহিক বজাৰৰ সমীপত। আৰু এই প্ৰতিষ্ঠানৰ সমীপতে তেখেতে স্কুটি ৰখাই ইয়াৰ ভিতৰত সোমাই যোৱাৰ পিছতেই এই চাঞ্চল্যকৰ ধন লুটৰ ঘটনা সংঘটিত হৈছে। তেখেত চুপাৰী ব্যৱসায়ী আৰু ঢেকিয়াজুলি যি ষ্টেট বেংকত তেখেতে এই যিখিনি জমা ধন তেখেতে উঠাইছিলে আৰু ব্যৱসায়িক সূত্ৰে তেখেতে কাৰোবাক দিয়া কথা আছিলে, কিন্তু মুহূৰ্ততে এনেধৰণে এক চাঞ্চল্যকৰ ধন লুটৰ ঘটনা সংঘটিত হৈছে। মই কথা পাতিম, স্থানীয় লোক আছে, কি ক'ব? দিন দুপৰ এইটোতো বৰ মানে জঘন্য ঘটনা। এই বস্তুটো মানে অলপ দিন আগৰ পৰাই মানে ঢেকিয়াজুলিত তেনেকুৱা ধৰণৰ মানে এটা চক্ৰ চলি আছে বুলি মানে জানিব পৰা গৈছে। কিন্তু সেই বস্তুটো এতিয়ালৈকে মানে পুলিচেও মানে তেনেকুৱা ধৰণৰ কিবা মানে বিহিত ব্যৱস্থা তেওঁলোকেও ল'ব পৰা নাই। গতিকে ইয়াত আৰু কি ক'ম, এইটো দুৰ্ভাগ্যজনক ঘটনা। এনেকুৱা ঘটনা মানে হ'ব নালাগে, এইটোৱে আৰু ক'ব লগা আৰু কি আছে। পুলিচ আহি চাই পেলাই তেওঁলোকে CCTV মানে TV ফুটেজ মানে চাই আছে। এতিয়া তেওঁলোকে মানে যিখিনি পাইছে সেইখিনিৰ ওপৰতে মানে তেওঁলোকে আৰু এতিয়া মানে তেনেকুৱা বিশেষ কৰিব পৰা একো নাই, মানে ক্লিয়াৰলি ধৰিব পৰা নাই মানুহজনৰ মানে কোন হয় সেইটোৱে। আৰু তেওঁ মানে সম্পূৰ্ণভাৱে এখেতে মানে জানিব। আপুনি আছিলে? হয় হয়। কেনেকৈ হ'ল? তেওঁতো মোৰ দোকানতে আহিছিল। হয় হয়। আহি পেলাই মানে আকৌ ওলাই গ'ল। তাৰ ভিতৰত কি হ'ল, চুৰি হ'ল নে হোৱা নাই একো গম পোৱা নাই। আকৌ অকণমান যোৱাৰ পিছত মানে ঘূৰি আহিলে, আহি পেলাই ক'লে সজল মোৰ বেগটো ইয়াত নাই। তাৰপিছত লগে কি হ'ল, আকৌ আমি দুয়োটাই আকৌ থানাত গ'লোঁ, গৈ পেলাই পুলিচ আনিলোঁ। আনি পেলাই মানুহক দি পেলাই CC কেমেৰা চেক কৰালোঁ। এতিয়া মানে চাইছোঁ কোনোবা এটা মানুহ আহি পেলাই লগা টি-চাৰ্ট এই মানে এইটো ভাঙি পেলাই লৈ গ'ল আৰু পইচাটো ভাঙি পেলাই লৈ গ'ল। নিশ্চয়কৈ এতিয়া আৰক্ষীয়ে ইতিমধ্যেই প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। CCTV ফুটেজ আদি আৰক্ষীয়ে সংগ্ৰহ কৰিছে, কিন্তু স্পষ্ট আচলতে CCTV কেমেৰাত এই সমগ্ৰ দৃশ্য বন্দী হোৱা নাই যদিও কিছু অংশ বন্দী হৈছে। আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। বিগত কিছুদিন পূৰ্বে ঢেকিয়াজুলিত এনেধৰণে এক বাহন ৰখাই থকা বাহনৰ পৰা গ্লাছ ভাঙি তেওঁলোকে লুট কৰিছিলে কেইবা লক্ষাধিক টকা। আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে। ৰখাই থোৱা স্কুটি যি লক ভাঙি 5,90,000 টকা দুৰ্বৃত্তই লুট কৰি নিছে। ইয়াকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ঢেকিয়াজুলি চহৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।